ভক্তা পূজা সমাজৰ আজি ডিব্ৰুগড় জিলাৰ দেৱান চাহ বাগিচাত আমাৰ সাধাৰণ সভা গঠন কৰা হয় আৰু লগতে আমাৰ ডিব্ৰুগড় জিলাৰ জিলা সমিতিও আমি আজি কাৰ্যসূচী জিলা সমিতি গঠন কৰি লৈছোঁ বা ইয়াৰ সভাই আজি সাধাৰণ সভা আৰু জিলা কমিটি দুয়োটাকে গঠন কৰা হৈছে। আপোনালোকৰ কাৰ্যসূচী আজি কি হৈছিল আৰু আঞ্চলিক কাৰ্যসূচী আমাৰ গঠন কৰা হৈছে, আঞ্চলিক কমিটি গঠন আৰু জিলা কমিটি। যিহেতু মই ডি নিউজ তৰফৰ পৰা অহা আমাৰ সাংবাদিক ৰিপৰ্টাৰ আমাৰ দাদাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৰ্মকৰ্তাসকলক। আজি আমি এই দেৱান আঞ্চলিক ভক্তা পূজাৰ সমাজৰ বিষয়ববীয়া হৈ একগোট হৈ কিনে আজি এখন আমি সাধাৰণ সভা আয়োজন কৰিছিলোঁ আৰু এই সাধাৰণ সভাতে আমি আমাৰ জিলা সমিতিৰ পূৰ্ণ পৰ্যায় হোৱা নাছিলে আমাৰ সমিতিখন, আজি পূৰ্ণ পৰ্যায়ত গঠন কৰা হ'ল আৰু এখন আঞ্চলিক সমিতি গঠন কৰা হ'ল আৰু আমাৰ জিলা কেন্দ্ৰীয় সমিতিৰ আমাৰ জিলা ভক্তাক আদি কৰি কেন্দ্ৰীয় সমিতিৰ বিভিন্ন আমাৰ দায়িত্বত থকা বিষয়ববীয়াসকল আহিছিলে, আমাক সহায় সহযোগ আগবঢ়ালে আৰু আমি চিলা পুজৰ ডাঙৰীয়া আহিছিলে আৰু মহিপাল ভক্তা মহিপাল পুজৰ তেখেতসকল আহি আমাৰ এই জিলা সমিতি আৰু আঞ্চলিক সমিতিখন পূৰ্ণ পৰ্যায়ত গঠন কৰি দিলে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি এই সমাজখন এই আমাৰ যি ভক্তা পূজাৰ সমাজ, এই সমাজখন যাতে এই সমিতিৰ দ্বাৰা আমাৰ সমাজখনক আগবঢ়াই শিক্ষা দীক্ষা হওক, সাংস্কৃতিক দিশে হওক, বিভিন্ন দিশত আমি যাতে আগবঢ়াই নিব পাৰিম, সেই উদ্দেশ্য আগত ৰাখি আজি আৰু আমি সমিতিখন গঠন কৰিলোঁ আৰু পৰৱৰ্তী কালত আৰু আমি কাৰ্যসূচী ল'ম আমাৰ শিক্ষাৰ দিশৰ ওপৰত আৰু সাংস্কৃতিক দিশৰ আৰু আধ্যাত্মিক দিশৰ ওপৰত আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ।